ৰঙিয়া তিনিআলিৰ ৰেল উৰণি সেতু নিৰ্মাণৰ দাবীত নাগৰিক মঞ্চৰ তীব্ৰ প্ৰতিবাদ। ৰঙিয়া তিনিআলিৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত থকা ৰেল ক্ৰছিঙৰ ফলত দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰঙিয়াবাসীৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নাগৰিক। এই উৰণ সেতুখন নিৰ্মাণৰ দাবী চৰকাৰৰ ওচৰত ৰঙিয়া ৰাইজে বহু বছৰ ধৰি আবেদন কৰি আহিছে। আজিৰ এই ৰেল ক্ৰছিঙত ৰঙিয়া নাগৰিক মঞ্চৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। আচৰিত কথাটো হ'ল ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই বহুদিন আগতে এই উৰণ সেতুখন অনুমোদন দিয়া বুলি উল্লেখ কৰিছিল ৰঙিয়াবাসী ৰাইজক। কিন্তু আচৰিত কথাটো হ'ল ৰঙিয়াৰ একাংশ সচেতন ৰাইজে ৰঙিয়া ৰেল ডিভিজনত ইয়াৰ বিষয়ে খবৰ কৰোঁতে ৰেল বিভাগৰ ফালৰ পৰা উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সেতুখনক লৈ কোনো ধৰণৰ প্ৰকল্পৰ আবেদন পোৱা নাই তেওঁলোকে। উল্লেখযোগ্য যে এই সন্দৰ্ভত ভৱেশ কলিতাই মন্তব্য কৰে যে এই অঞ্চলৰ স্থানীয় প্ৰায় 10,000 লোকৰ স্বাক্ষৰিত আবেদন চৰকাৰলৈ প্ৰেৰণ কৰাৰ ফলত এই উৰণ সেতুখনৰ অনুমোদন বাতিল হোৱা বুলি জানিব দিয়ে। কোন সঁচা কোন মিছা ইয়াক লৈ বিভোধিত পৰিছে ৰঙিয়াবাসী ৰাইজ। ৰঙিয়াবাসী ৰাইজৰ এই দাবী অতি শীঘ্ৰে পূৰণ নকৰিলে ৰাজপথ ৰেলপথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ প্ৰদান ৰঙিয়া নাগৰিক মঞ্চৰ। নিউজ ডেস্ক AIN লাইভ। ৰঙিয়া তিনিআলিৰ RM2 এই ফ্লাইঅভাৰখনৰ প্ৰয়োজনীয়তা সম্পৰ্কত কাকো দুনাই ক'বলগীয়া কথা একোৱেই নাই। আৰু ইয়াত যিটো ৰাইজে ৰঙিয়াবাসী বুলিয়ে নহয় ভূটানৰ পৰা বিভিন্ন অঞ্চলৰ ৰাইজে কিমান জীয়াতু ভুগি আছে সেইটো দৈনন্দিন সকলোৱে দেখিছে। আৰু এই কথাটো চৰকাৰৰ প্ৰায়ৰিটিত থাকিবলগীয়া কথা আছিল কেতিয়াবাই। আপুনি সুধিছে ৰঙিয়াৰ বিধায়কৰ কথা, মই কওঁ ৰঙিয়াৰ বিধায়কজন আজি 10 বছৰ হ'ল। এই 10 বছৰে এখন ফ্লাইঅভাৰ আজিৰ তাৰিখত অসম চৰকাৰে যদি হায়েষ্ট কাম কৰিছে ফ্লাইঅভাৰৰ কাম কৰিছে। তাৰ পিছতো য'ত আটাইতকৈ বেছি প্ৰয়োজন আছিল ৰঙিয়াত তাত এখন ফ্লাইঅভাৰ নহ'ল। আৰু তাৰ যুক্তি দিয়া হয় যে ইয়াত কোনোবাই কমপ্লেইন কৰিছে, কোনোবাই বাধা দিছে, কোনোবাই কিবা দিছে। সেইটোৰ কথাটো ভালকৈ জানিবলৈ আমি ৰঙিয়া DRM হেডকোৱাৰ্টাৰত গ'লোঁ। DRM অফিচাৰক লগ কৰিলোঁ, DRMক লগ কৰিলোঁ। তেখেতে ক'লে, আগৰ DRMজনেও ক'লে, বৰ্তমানজনেও ক'লে যে তিনিআলি RM2 ফ্লাইঅভাৰক লৈ ষ্টেট গভমেণ্টৰ কোনো প্ৰপ'জেলেই নাই। ৰেলৱেত ষ্টেট গভমেণ্টে প্ৰপ'জেল দিব, আমি তাত কোঅপাৰেশ্যন কৰিম। ৰেলৱেৰ কাম সিমানেই। তাৰপিছত আমি PWDৰ উৰ্ধ্বতন কৰ্তৃপক্ষত গ'লোঁ, PWD হেডকোৱাৰ্টাৰত গ'লোঁ। তাত গৈ এইটো ষ্টেট হাইৱে, তাত আমি চিফ ইঞ্জিনিয়াৰক তাত লগ কৰিলোঁ। আমি ফৰ্মেলি তেওঁৰ লগত এই বিষয় লৈ কথা পাতিলোঁ। কথা পাতোঁতে তেখেতে একেবাৰে ক্লিয়াৰলি কৰে যে তিনিআলি RM2 ফ্লাইঅভাৰক লৈ ৰঙিয়াৰ বিধায়কে আজিলৈকে আমাক কোনো ধৰণৰ দাবী, কোনো ধৰণৰ আবেদন আমাৰ ওচৰত নাই। আৰু আমাক তেখেতে আজিলৈকে এটা ফোন পৰ্যন্তও কৰা নাই এই বিষয়টো লৈ। তাৰপিছত আমিতো হতচকিত হ'লোঁ যে এইটো কথা কেনেকুৱা। আমিতো বিধায়কৰ সংবাদ মাধ্যম যোগে বিধায়কে বিভিন্ন ধৰণৰ কথা কৈ থকা আমি শুনা পাওঁ যে কোনোবাই কমপ্লেইন দিছে, কোনোবাই 1000 চহী দিছে, 10,000 চহী দিছে, তাৰপিছত কোনোবাই ধমকি দিছে। এইবিলাকতো তৰল কথা। 1 লাখ চহী দিলে কিবা এটা বস্তু হ'ব, 2 লাখ চহী দিলে নহ'ব, এইবিলাক ৰাইজক আভুৱা ভৰা কথা। আৰু এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধিয়ে এনেকুৱা কথা কোৱা উচিত নহয়। গতিকে এই কথাটো ইমান চিৰিয়াছ বিষয় এটা, গতিকে এই বিষয়টো কেতিয়াবাই তাক অগ্ৰাধিকাৰ ভিত্তিত কেতিয়াবাই সিদ্ধান্ত ল'ব লাগিছিল। আৰু আমি আজিৰ পৰা 5 বছৰ আগতে দেখিছোঁ ইয়াত চইল টেষ্ট পৰ্যন্ত হৈছিল। এইটো মানে ৰাস্তাটোৰ প্ৰয়োজনতে হৈছিল। তাৰপিছত কাৰ ষড়যন্ত্ৰত ক'ত কেনেকৈ কি হ'ল, এই গোটেই কথাটো নিৰাময় কৰাৰ দায়িত্ব জনপ্ৰতিনিধি এই কথাটো বিভিন্ন মহলত উত্থাপন কৰিব লাগিছিল। আমি এই প্ৰসংগত মই আৰু এটা কথা কওঁ, অলপতে ৰণগৌৰা নাৰ্জাৰী তেখেত MP, ৰাজ্যসভাৰ MP, তেখেতে গোৰেশ্বৰ ফ্লাইঅভাৰক লৈ গোৰেশ্বৰ ফ্লাইঅভাৰ ডিমাণ্ড লৈ পাৰ্লিয়ামেণ্টত কথা কৈছে। আপোনালোকে কওকচোন, ৰঙিয়া বিধায়কে আজিলৈকে অসম বিধানসভাত তিনিআলি ফ্লাইঅভাৰ বা এনেই ৰঙিয়াৰ সমস্যা লৈ কোনটো কথা কৈছে? সেইটো ৰেকৰ্ড আপোনালোকে দেখুৱাওকচোন। যে যিটো ফৰামত কথা ক'লে ৰিজাল্ট পোৱা যায় সেই ফৰামটোত নক'লে, এনে মিডিয়াৰ আগত ক'লে সমস্যা সমাধান হ'ব নেকি? সাধাৰণ মানুহে মিডিয়াৰ ওচৰত ক'ব, কিন্তু জনপ্ৰতিনিধি কোৱাৰ ফৰাম আছে, তাত কোৱা উচিত। গতিকে সেইকাৰণে আমি নাগৰিক মঞ্চে আজি এই কথাটো লৈ আৰু পুনৰ আবেদন কৰিব বিচাৰিছোঁ যে এই কথাটোত এতিয়াও তৎপৰ হওক অসম চৰকাৰ, অন্যথা ৰাইজে সকলোৱে লগ লাগি কিন্তু ৰেল অৱৰোধ, পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।